গাঁওবাসী ৰাইজৰ সহযোগত জয়া স্মৃতি দিৱস উদযাপনৰ পলমকৈ হ'লেও মুকলি সভা আয়োজন কৰা হৈছে। এই আয়োজন মুকলি সভাত সভাপতিত্ব কৰা সন্মানীয় সভাপতি ডাঙৰীয়ানী আৰু মঞ্চত উপস্থিত নিৰঞ্জন ফুকন বিশ্বনাথপুৰ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক অচিন্ত লুখৰাখন ককাইদেউ আৰু সন্মুখত উপস্থিত এই অঞ্চলৰ বিভিন্ন বয়োজ্যেষ্ঠ প্ৰতিবৃন্দ। আপোনালোকে নিশ্চয় জয়মতী দিৱসৰ নাটক চাম বুলি আহিছে। বৰ বেছি কথা শুনিবলৈ হয়তো ধৈৰ্য নাই, ইচ্ছাও নাই। আৰু এনেকুৱা মঞ্চবোৰত আচলতে কোনখিনি কথা কম, ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম, এই কথাবোৰ হাত লগাওঁতে যথেষ্ট দেৰি হয়। কোনখিনি কথা কোৱাটো উপযুক্ত হ'ব, কথাখিনি কৈ মই ৰাইজক আমনি দিয়া হ'ব নেকি, এই কথাবোৰ চিন্তা কৰিব লগা হয়। তথাপিও নিৰ্দিষ্ট বক্তা হিচাপে আপোনালোকৰ মাজলৈ মাতিছে। দুটা কথা মই বিষয়বস্তুৰ লগত সংগতি ৰাখি ক'বলৈ চেষ্টা কৰিম। আচলতে ইয়াত সকলো স্তৰৰ দৰ্শক আছে, কাৰণ পৃথিৱীত এনেকুৱা কোনো বক্তা নাই, এনেকুৱা কোনো ভাষণ দিওঁতা নাই যি সকলো স্তৰৰ ব্যক্তিক এটা ভাষণত শুনি কৰিব পাৰে। মই নিশ্চিতভাৱে আপোনালোকক সকলো স্তৰৰ শ্ৰোতাক মোৰ ভাষণৰ দ্বাৰা মই হয়তো উপকৃত কৰিব নোৱাৰিম, মুগ্ধ কৰিব নোৱাৰিম, আপ্লুত কৰিব নোৱাৰিম, সেইটো আচলতে কেতিয়াও সম্ভৱ নহয়। তথাপিও আপোনালোকৰ মোৰ কথাখিনিয়ে যদি আপোনালোকৰ মন মগজুত অকণমান ঠাই লয়, তেতিয়াহ'লে নিশ্চিতভাৱে কথাখিনি কোৱাৰ সাৰ্থকতা থাকিব বুলি মই অনুভৱ কৰিম। আচলতে আমি জয়মতী স্মৃতি দিৱস বা জয়া স্মৃতি দিৱসকে উদযাপন কৰোঁ। কি কাৰণে আমি জয়মতী বা জয়া স্মৃতি দিৱস উদযাপন কৰোঁ, সেই কথাটো আপোনালোকৰ মনলৈ আহেনে কেতিয়াবা বা আহিছেনে? মোৰ দৃষ্টিভংগীৰে জয়মতী উৎসৱ বা জয়মতী দিৱস কেতিয়াও আচলতে আমাৰ এখন নাটক উপভোগৰ ইয়াৰ দায়িত্বটো শেষ নহয়। আমি যদি জয়া স্মৃতি দিৱস মানে এখন নাটক আৰু নাটকখন উপভোগ কৰিম, আনন্দ উপভোগ কৰিম, তাতেই যদি জয়মতী দিৱসৰ দায়িত্বটো শেষ বুলি ভবা হয়, তেতিয়াহ'লে মই ভাবোঁ দিৱসটোৱে যিটো গুৰুত্ব পাব লাগে, যিটো প্ৰাসংগিকতা পাব লাগে, সেইটো কেতিয়াও পোৱাটো সম্ভৱ নহয়। বৰ বেছি বিষয়বস্তুৰ গভীৰতাৰ মাজলৈ মই যাব বিচৰা নাই, কাৰণ বিষয়বস্তুৰ গভীৰতাৰ মাজলৈ গ'লে হয়তো আপোনালোকৰ আমনি লাগিব। কিন্তু আপোনালোকে ভাল লগা কেইটামান কথা কম, যে আপোনালোকৰ ভাল লাগিব, মই বেয়া লাগি নকওঁ। কথাটো হৈছে কি যে এই যিটো আমাৰ বিশ্বৰ বুকুত যিমানবোৰ আচলতে আমি যিবোৰ বিশ্বৰ বুকুত বিশ্বৰ সভ্যতাৰ উত্তৰণত সময়ে সময়ে মহিলাৰ নাৰীৰ কিছুমান অৱদানেৰে আমাৰ মানৱ সভ্যতা উদ্ভাৱিত হৈছে। মানৱ সভ্যতা উত্তৰণত, মানৱ সভ্যতা বিকাশত কিছুমান নাৰীৰ মহিমামণ্ডিত অৱদানৰ গুণ গৰিমাই আচলতে আমাৰ সভ্যতাটো উৎকৰ্ষিত কৰিছে। মানৱ সভ্যতাৰ উত্তৰণত, বিকাশত কিছুমান নাৰীৰ মহিমামণ্ডিত অৱদান লুকাইছে। যিসকল নাৰীৰ মহিমামণ্ডিত অৱদান, ত্যাগ, কষ্ট, সাধনাৰ ফলত আমাৰ মানৱ সভ্যতাই উত্তৰণৰ বাটত আজি পৰ্যায়ত উপনীত হৈছে। তেনেকুৱা এগৰাকী ৰমণী গাভৰু আছিল, তেনেকুৱা এগৰাকী আহোম ৰমণী আছিল জয়মতী, যাৰ ত্যাগ, যাৰ কষ্টৰ যি সাধনাৰ ফলত এটা জাতিক আচলতে বাট দেখুৱাবলৈ সক্ষম হৈছিল। আমি জানো যে আহোম ৰাজত্বৰ যি অস্থিৰতাৰ যুগ বুলি কোৱা হয়, এটা দশক, অস্থিৰতাৰ যি দশক, সেই অস্থিৰতাৰ দশকলৈ আমি ঘূৰি যাব লাগিব। জয়মতী দিৱসৰ, জয়মতীৰ জীৱনৰ যিটো কৰুণ গাথা, সেই কৰুণ গাথাৰ মাজলৈ যদি আমি ঘূৰি যাওঁ, তেতিয়াহ'লে আমি ঘূৰি যাব লাগিব আহোম ৰাজত্বৰ সেই অস্থিৰতাৰ দশকটোলৈ। যিটো অস্থিৰতাৰ দশকৰ মাজত এগৰাকী ৰমণীৰ কান্দোন,
এগৰাকী ৰমণীৰ ত্যাগ এগৰাকী ৰমণীৰ আত্মত্যাগৰ কাহিনীৰে আলোকিত হৈ আছে যি অসমৰ ইতিহাস এগৰাকী ৰমণীৰ চকুপানীৰে উদ্ভাসিত হৈ আছে যিগৰাকী ৰমণীৰ চকুপানীৰে আহোম ৰাজত্বৰ 600 বছৰীয়া ইতিহাস জীৱিত সেই নাৰীগৰাকীৰ চকুপানীৰ মাজত আমি ঘূৰি যাব লাগিব সেই নাৰীগৰাকী ত্যাগৰ মাজত ঘূৰি যাব লাগিব সেই নাৰীগৰাকী অৱদানৰ মাজত ঘূৰি যাব লাগিব সেই নাৰীগৰাকী দূৰদৰ্শী দেশপ্ৰেমৰ মাজত যিগৰাকী দেশপ্ৰেমৰ বুকুত আচলতে আমি 600 বছৰীয়া এটা জাতিৰ ইতিহাস প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ সম্ভৱতঃ পৃথিৱীৰ কোনো এনেকুৱা জাতি নাই যি একেৰাহে 600 বছৰ ৰাজত্ব কৰিবলৈ সক্ষম হৈছে আৰু সেই ৰাজত্বৰ যিটো ইতিহাস সেই ইতিহাসত কিছুমান মহিমামণ্ডিত অৱদান কিছুমান নাৰীয়ে যোগাবলৈ সক্ষম হৈছে যিখিনি নাৰীৰ মহিমামণ্ডিত অৱদানে আহোম ৰাজত্বৰ ইতিহাস আলোকিত হৈছে উদ্ভাসিত হৈছে তেনেকৈ এগৰাকী নাৰী হৈছে জয়মতী মোলা গাভৰু তুৰংগ নয়নী ৰমণী গাভৰু কোঁৱৰী এইসকল ৰমণীৰ অৱদানে আচলতে আমাৰ জাতিটোৰ যি 600 বছৰীয়া ইতিহাস সেই ইতিহাস ৰঞ্জিত হৈ আছে আৰু সেই ইতিহাসৰ বুকুলৈকে আমি ঘূৰি যাব লাগিব কথাখিনি বুজিব আমি যদি চাওঁ যি দশকটোত যিটো দশকত আচলতে অস্থিৰতাৰ এটা যুগ হৈছিল সেই অস্থিৰতাৰ দশকটোৰ মাজলৈ যদি ঘূৰি যাওঁ তাৰ কিছু আগলৈ আমি ঘূৰি যাব লাগিব আপোনালোকে লাচিত বৰফুকনৰ কথা সকলোৱে জানো যি লাচিত বৰফুকনে নৰিয়া গাৰে যুদ্ধ কৰি আহোম ৰাজত্বৰ শৌৰ্য বীৰ্য আহোম ৰাজত্বৰ সাৰ্বভৌমত্ব প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে যিজন লাচিত বৰফুকনৰ ত্যাগৰ বাবে বীৰত্বৰ বাবে অসীম সাহসৰ বাবে আমি মোগল সাম্ৰাজ্যত চামিল হোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ অসমৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিবৰ কাৰণে যিজন বীৰে নৰিয়া গাৰে যুদ্ধ কৰি শত্ৰুক পৰাভূত কৰিছিল সেই বীৰজনৰ মৃত্যুৰ পাছতেই আচলতে আহোম ৰাজত্বলৈ এক নতুন ইতিহাস নামি আহিছে লাচিত বৰফুকনৰ অসীম ত্যাগ আৰু সাহসক ৰামসিংহই স্বীকাৰ কৰি কৰিছিল শত্ৰুসকলে স্বীকাৰ কৰি লৈছিল যে এনেকুৱা বীৰ যিজন বীৰৰ সৈতে তেওঁ তুলনা কৰিছিল যে এজন বীৰে সকলো কৰিব পাৰে নাও চলাব পাৰে যুদ্ধ কৰিব পাৰে ঘোঁৰা চলাব পাৰে শিলৈ মাৰিব পাৰে সকলো ধৰণে পাৰ্গত এনেকুৱা বীৰ মই ইতিহাসত কোনো দেখা নাই বুলি ৰামসিংহদেৱ বীৰেও স্বীকাৰ কৰি গৈছিল আৰু সেই লাচিত বৰফুকনৰ যেতিয়া শৰাইঘাটৰ যুদ্ধৰ এবছৰ পাছতে মৃত্যু হৈছিল মৃত্যু হোৱাৰ লগে লগে আহোম ৰাজত্বলৈ অস্থিৰতাৰ যুগ এটা নামি আহিছিল কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেই ইতিহাসৰ মাজতে আমি জানিব লাগিব যিহেতুকে আমি আমাৰ 600 বছৰীয়া ৰাজত্বৰ ইতিহাসৰ এক গৰ্বিত আমি এক জাতি আৰু সেই জাতিটোৰ ইতিহাসৰ বুকুত লুকাই থকা সেই গৰ্বৰ কাহিনীবোৰ ইতিহাসৰ বুকুত লুকাই থকা আমাৰ বীৰ বীৰাংগনাৰ কাহিনীবোৰ আমি আচলতে জানিব লাগিব আৰু সেই বীৰ বীৰাংগনাৰ কাহিনীবোৰ জনাই নহয় সেই বীৰ বীৰাংগনাৰ কাহিনীবোৰ জানি আমি উত্তৰ প্ৰজন্ম আজিৰ প্ৰজন্মক সেইবোৰ পাঠেৰে উৎসাহিত হৈ সেই বাটেৰে আলোকিত যাবৰ কাৰণে প্ৰেৰণাৰ উদ্বুদ্ধ আৰু কৰাৰ চেষ্টা কৰিব এতিয়া লাচিত বৰফুকনৰ লাচিত বৰফুকনৰ মৃত্যু হৈছিল মৃত্যুৰ পিছতে সেই সময়ত ৰজা আছিল উদয়াদিত্য সিংহই লাচিত বৰফুকনৰ ককায়েক লালুকফুলা বৰফুকনক গুৱাহাটীৰ বৰফখন পাতিছিল কাৰণ সেই সময়ত তেওঁ ভাবিছিল যে উজনি অসমতকৈ গুৱাহাটী বা নামনি অসমৰ সুৰক্ষাৰ ব্যৱস্থাটো বেছি প্ৰয়োজনীয় আছিল কাৰণ মোগলক ইতিমধ্যে পৰাভূত কৰি খেলি পঠোৱা হৈছে কাৰণ যিকোনো মুহূৰ্ততে মোগলে সেই পৰাভূতৰ পুতক ল'বৰ কাৰণে পুনৰ আক্ৰমণ কৰিব পাৰে সেইকাৰণে দেশপ্ৰেমিক ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই আৰু আমাৰ লালুকফুলা বৰফুকনক গুৱাহাটীৰ চোৱা চিতাৰ দায়িত্ব তেওঁলোকক দি উদয়াদিত্য সিংহই ৰাজধানী গড়গাঁৱত ঘূৰি আহিছিল ৰাজধানী গড়গাঁৱত আছিল ইতিমধ্যে এই দুজন বিশেষ বিষয়া আতন বুঢ়াগোহাঁই আৰু লালুকফুলা বৰফুকন ৰাজধানীৰ একাংশ বিষয়াৰ মই মতালি বাঢ়ি গৈছে একাংশ বিষয়াৰ মই মতালিয়ে ৰজাৰ চকুখনৰ প্ৰতি তেওঁলোকৰ সৃষ্টি কৰিছিল সেইজন বিষয়া আছিল দেৱেৰা হাজৰিকা পৰৱৰ্তী সময়ত তেওঁ বৰ উপাধি লাভ কৰিছিল দেৱেৰা হাজৰিকাই উদয়াদিত্য সিংহৰ ভাতৃৰ লগত লগ লাগি জয়ধ্বজ সিংহৰ লগত উদয়াদিত্যৰ ভাতৃ কি আছিলে ৰত্নধ্বজ সিংহৰ লগত লগ লাগি তেওঁ আচলতে ষড়যন্ত্ৰত লিপ্ত হৈছিল
আৰু সেই ষড়যন্ত্ৰত ৰত্নধ্বজ সিংহ উদয়াদিত্যৰ ভাতৃ ৰত্নধ্বজ সিংহক ৰজা পাতিবৰ কাৰণে দেবেৰা বৰবৰুৱাই এক ষড়যন্ত্ৰত লিপ্ত হৈছিল আৰু উদয়াদিত্য সিংহৰ ভাতৃ আৰু দেবেৰা হাজৰিকা লগ লাগি উদয়াদিত্য সিংহক বিষ খুৱাই হত্যা কৰিছিল। এইবোৰ ষড়যন্ত্ৰৰ যুগ, কিন্তু সেই ষড়যন্ত্ৰ কিন্তু এতিয়া শেষ হোৱা নাই। আমাৰ সমাজ জীৱনত ৰাজনৈতিক জীৱনত এই ষড়যন্ত্ৰবোৰ এতিয়াও চলি আছে। আমি কেনেকৈ ষড়যন্ত্ৰ কৰি হিংসা ঈৰ্ষা বিদ্বেষৰ ভাৱ বিয়পাই সমাজখনত আমি আমাৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰোঁ, সেই ষড়যন্ত্ৰ কিন্তু এতিয়াও আমাৰ সমাজখনত চলি আছে। সেই সময়ত সেই ষড়যন্ত্ৰবোৰ চলি আছিল যেতিয়া ৰত্নধ্বজ সিংহই ৰজা হ'ল আৰু উপহাৰ হিচাপে দেবেৰা হাজৰিকাক দেবেৰা বৰবৰুৱা উপাধি প্ৰদান কৰিলে আৰু বৰবৰুৱা উপাধি পাই দেবেৰা হাজৰিকাই একদম তেওঁ ক্ষমতা গুজুতে বৃদ্ধি পালে আৰু ক্ষমতা বৃদ্ধি পোৱাৰ লগে লগে তেওঁ আচলতে নামতে ৰত্নধ্বজ সিংহ ৰজা হ'ল। গোটেই কাৰুকাৰ্যখিনি ক্ষমতাখিনি কিন্তু ব্যৱহাৰ কৰিবলৈ ল'লে আমাৰ দেবেৰা বৰবৰুৱাই আৰু দেবেৰা বৰবৰুৱাই এই ক্ষমতা বৃদ্ধি পাই অহাৰ লগে লগে ৰত্নধ্বজ সিংহ এদিন তেওঁ খুব অসুখীয়া আছিল। অসুখীয়া হোৱাৰ কাৰণে তেওঁ উদয়াদিত্য সিংহক ৰজা পাতিব লাগে বুলি বিচাৰ বিশ্লেষণ কৰিছিল যে তেওঁ কিন্তু স্বাস্থ্য বেয়া হৈ আহিছিল, গতিকে উদয়াদিত্য সিংহৰ পুত্ৰক ৰজা পাতিব লাগে। এই কথাষাৰ দেবেৰা বৰবৰুৱাক নজনাকৈ আলোচনা কৰাৰ অজুহাতত ৰত্নধ্বজ সিংহকো দেবেৰা বৰবৰুৱাক হত্যা কৰিলে। হত্যা কৰাৰ পিছত তেওঁ এজন চুহুন কোঁৱৰক ৰজা পাতিলে। চুহুন নামৰ এজন কোঁৱৰক তেওঁ ৰজা পাতিলে, নামতে ৰজা, কিন্তু গোটেই কাৰ্য ৰাজনৈতিক কাৰ্য সম্পাদন কৰে দেবেৰা বৰবৰুৱাই। ৰাজনৈতিক কাৰ্য তেওঁৰ নেতৃত্বত তেওঁ সম্পাদন কৰে আৰু দেবেৰা বৰবৰুৱাই যি ৰাজনৈতিক কাৰ্য তেওঁৰ নেতৃত্বত সম্পাদন কৰে সেই কথা চুহুন ৰজাই সমৰ্থন জনোৱা নাছিল। চুহুন ৰজাই বিয়া পাতিছিল আকৌ মোমাইতা বুলি বৰবৰুৱাৰ কন্যা। যেতিয়া চুহুন ৰজাই সেই কথাষাৰ সমৰ্থন জনোৱা নাছিল বা তেওঁ সেই কথাটো বৰ ভাল পোৱা নাছিল, ভাল নোপোৱাৰ কাৰণে তেওঁ কি কৰিছিল যে তেওঁ এটা সিদ্ধান্ত লৈছিল যে ৰজা দেবেৰা বৰবৰুৱাক হত্যা কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছিল। যিকোনো প্ৰকাৰে দেবেৰা বৰবৰুৱাক তেওঁ হত্যা কৰিব লাগিব। সেই কথাষাৰ দেবেৰা বৰবৰুৱাই যেতিয়া গম পালে কোনোটাই চুহুন ৰজা আৰু তেওঁ কুঁৱৰীক একেলগে হত্যা কৰিলে। কিমান ষড়যন্ত্ৰ এটা দশকৰ ভিতৰত চালে। তাৰপিছত তেওঁ ৰজা পাতিলে গোবৰ গোহাঁই গোবৰ কোঁৱৰক তেওঁ ৰজা পাতিলে। গদাধৰ সিংহৰ দেউতাক গোবৰ কোঁৱৰক ৰজা পাতিলে। ইতিমধ্যে ৰাজধানীত এই যিটো অস্থিৰতা আৰম্ভ হ'ল, এই অস্থিৰতাৰ কথা আতন বুঢ়াগোহাঁইক একাংশ বিষয়াই এই অস্থিৰতাৰ কথা আতন বুঢ়াগোহাঁই ভাবিলে যে ৰাজধানীত এই অস্থিৰতা আৰম্ভ হৈছে, গতিকে গুৱাহাটীৰ পৰা ৰাজধানীলৈ মাতি পঠালে আতন বুঢ়াগোহাঁই। আৰু আতন বুঢ়াগোহাঁই আহি দেবেৰা হাজৰিকা বৰবৰুৱাৰ লগত এখন সংঘৰ্ষত লিপ্ত হ'ল আৰু সেই সংঘৰ্ষত দেবেৰা হাজৰিকাক তেওঁ হত্যা কৰিলে। দেবেৰা বৰবৰুৱাক হত্যা কৰাৰ পাছত তেওঁ পতা ৰজা গোবৰ ৰজাক একেদৰে হত্যা কৰা। হত্যা কৰাৰ পাছত যেতিয়া গোবৰ ৰজাক হত্যা কৰিলে তেতিয়া আতন বুঢ়াগোহাঁই এজন নতুন ৰজা সন্ধান কৰিলে আৰু সেইজন হৈছে চুজেন ফাক তেওঁ ৰজা পাতিলে। ইতিমধ্যে চুজেন ফাক যদিও ৰজা পাতিলে, কিন্তু কাৰ্যত গোটেই ৰাজনৈতিক ক্ষমতাত প্ৰতিপত্তি বিস্তাৰ হ'ল আতন বুঢ়াগোহাঁই। আতন বুঢ়াগোহাঁয়ে গোটেই পৰোক্ষভাৱে আচলতে ৰাজনৈতিক ক্ষমতা নিয়ন্ত্ৰণ কৰে। এই কথা যেতিয়া লালুকফুলা বৰফুকনে গম পালে যে ৰাজধানীত আতন বৰগোহাঁই আচলতে ইমানেই প্ৰতিপত্তি ইমানেই ক্ষমতা বৃদ্ধি হ'ল যে তেওঁহে প্ৰতিৰাজা শাসন কৰিছে, শাসন ৰজাই কৰা নাই, চুজেন ফাই কৰা নাই। এই কথা যেতিয়া তেওঁ বুজিলে, এই কথা যেতিয়া তেওঁ অনুভৱ কৰিলে, এই কথা অনুভৱ কৰাৰ লগে লগে চুজেন ফাই ভাবিলে যে প্ৰকৃতপক্ষে মই যদিও ৰজা, ক্ষমতা কিন্তু ব্যৱহাৰ কৰিছে আমাৰ আতন বুঢ়াগোহাঁই। আৰু সেই ষড়যন্ত্ৰ কৰি তেওঁ আতন বুঢ়াগোহাঁইক হত্যা কৰা এক ষড়যন্ত্ৰত লিপ্ত হ'ল চুজেন ফাই। চুজেন ফাই যেতিয়া আতন বুঢ়াগোহাঁইক হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ কথা গম পালে, ওলোটাই আতন বুঢ়াগোহাঁই চুজেন ফাক হত্যা কৰাৰ পাছত তেওঁ ৰজা পাতিলে সুদৈফা নামৰ এজন সুদৈফাক যেতিয়া ৰজা পাতিলে, সুদৈফাক ৰজা পতাৰ লগে লগে সেই সময়তেই
আতন বুঢ়াগোহাঁইক হত্যা কৰি ক্ষমতাৰ লোলুপ দৃষ্টিৰে ৰজা হোৱাৰ আকাংক্ষাৰে লালুকফুলা বৰফুকনৰ মন গ'ল। লালুকফুলা বৰফুকনৰ ৰজা হ'বলৈ মন গ'ল আৰু তেওঁ ভাবিলে যে আতন বুঢ়াগোহাঁইক হত্যা কৰি মই ৰজা হ'ম, মই ৰজা হোৱাৰ সেই দৃষ্টিভংগী তেওঁ পোষণ কৰিলে। আৰু তেতিয়াই তেওঁ যিহেতু গুৱাহাটীৰ শাসনকৰ্তাৰ দায়িত্বত আছিল আৰু তেওঁ কি কৰিলে যে এই গুৱাহাটীৰ শাসনকৰ্তাৰ দায়িত্বত থকা অৱস্থাত তেওঁ মোগলৰ বাদশ্বাহৰ লগত যোগাযোগ কৰিলে। যে মোগলৰ বাদশ্বাহক তেওঁ এই বাৰ্তা পঠাই ক'লে কি বুলি ক'লে তেওঁ কৈছে যে মোক যদি বৰগাঁৱৰ আহোম ৰাজত্বৰ ৰজা পালি দিয়া তেতিয়াহ'লে মই তোমালোকক গুৱাহাটীত দি দিম, মই তেতিয়াহ'লে তোমালোকক গুৱাহাটীত দি দিম। যিখন গুৱাহাটী নৰিয়াগাৰে তেওঁৰ ভাতকে উদ্ধাৰ কৰিছিল, মোগলৰ সৈতে যুদ্ধ কৰি যিখন গুৱাহাটী লাচিত বৰফুকনে উদ্ধাৰ কৰিছিল, তেওঁৰে ককায়েকে 4 লাখ টকাৰ বিনিময়ত গুৱাহাটীখন বিক্ৰী কৰিছিল। কাক বিক্ৰী কৰি দিলে? আমাৰ মোগলৰ বাদশ্বাহ। আমি জানো যে জয়ধ্বজ সিংহৰ দিনত জয়ধ্বজ সিংহৰ কন্যা যেতিয়া গিৰাধাৰীহঁতৰ এই অপমানজনক চুক্তি হৈছিল, সেই অপমানজনক চুক্তিৰ ফলত জয়ধ্বজ সিংহই 6 বছৰীয়া কন্যাক মোগলৰ বাদশ্বাহ হেৰেমলৈ বিয়া দিব লগা হৈছিল। মোগলৰ হেৰেমলৈ বিয়া দিছিল আৰু সেই হেৰেমৰ জয়ধ্বজ সিংহৰ কন্যাৰ নাম আছিল ৰমণী কাপুৰ। পিছত ৰমণী বানু নাম লৈ তেওঁ মুছলমান ধৰ্ম গ্ৰহণ কৰি ঔৰংজেবৰ পুত্ৰ তেওঁ বিয়া হৈছিল। আৰু সেই ৰমণী কাপুৰে তেতিয়া লালুকফুলা বৰফুকনে এখন চিঠি দিলে। তেওঁ লালুকফুলা বৰফুকনৰ মোমাইক আছিল। লালুকফুলা বৰফুকন আছিল ৰমণী কাপুৰৰ মোমাইকে এখন চিঠি লিখিলে মোগল হেৰেমৰ পৰা যে তুমি মোগলৰ এই ষড়যন্ত্ৰত ভৰি নিদিবা, যে মামা তুমি দূৰত থাকা, মোগলৰ এই ষড়যন্ত্ৰৰ পৰা তুমি দূৰত থাকা, কেতিয়াও মোগলৰ এই ষড়যন্ত্ৰত ভৰি দিবা। সেই ৰমণী কাপুৰে তেতিয়া সেই দায়িত্ব পালন কৰিছিল যিগৰাকী ৰমণী কাপুৰ 6 বছৰ বয়সতেই জয়ধ্বজ সিংহক উপঢৌকন হিচাপে গিলাধাৰী কাপুৰৰ অপমানজনক চুক্তিৰ উপঢৌকন হিচাপে যুদ্ধত পৰাজিত হৈ মোগলৰ লগত পৰাজয় হৈ পেলাই নিজৰ কন্যাক বিয়া দিব লগা। আৰু সেই ৰমণী কাপুৰে সেই সময়তো নিজৰ দেশকে পাহৰি নগৈ নিজৰ দেশৰ পৰা মাতৃভূমিৰ পৰা আঁতৰি থকাৰ পাছতো মাতৃভূমিৰ প্ৰতি দায়িত্ব পালন কৰি মোমাইকলৈ এখন চিঠি লিখিছিল যে মামা তুমি কেতিয়াও মোগলৰ ষড়যন্ত্ৰত ভৰি নিদিবা। ভাগিনীয়েকৰ সেই সতৰ্কবাণী লালুকফুলা বৰফুকনে গুৰুত্ব নিদিলে। গুৰুত্ব নিদি তেওঁ কি কৰিলে, তেওঁ গুৱাহাটীখন 4 লাখ টকাৰ বিনিময়ত মোগলৰ হেৰেমক বিক্ৰী কৰি দিলে আৰু তাৰ বিনিময়ত ক'লে যে মোক ৰজা পাতিব লাগে, মোক আহোমৰ ৰজা পাতিব লাগে। আৰু সেই প্ৰতিশ্ৰুতিৰে তেওঁ আহোমৰ মোগলৰ কিছু সহায় লৈ আতন বৰগোহাঁইক তেওঁ বৰগাঁৱত আহি পৰাস্ত কৰিলে। ষড়যন্ত্ৰ কৰি আতন বৰগোহাঁইক তেওঁ হত্যা কৰিলে। আৰু পৰৱৰ্তী সময়ত সুদৈপা যিজন ৰজা আতন বৰগোহাঁই পাতিছিল, সেই সুদৈপা এইধৰণে একেৰাহে এটা দশকৰ ভিতৰত 7জন ৰজা আহোম ৰাজত্বৰ অস্ত্ৰতাৰ যুগ বুলি কোৱা হৈছে। আমি জানো যে সেই সময়ত সুদৈপা, চুলিকফা এনেকে কৰি উদয়দিত্য সিংহ কেৱল আৰু সেই সময়ত যেতিয়া ৰাজদণ্ডে ঘূৰি আহিলে লালুকফুলা বৰফুকন গুৱাহাটীখন মোগলক দি দিলে আৰু ইয়াৰ পিছত তেওঁ ভাবিলে যে তেওঁ এজন 14 বছৰীয়া ৰজা 14 বছৰীয়া এজন ৰজা চুলিকফাক তেওঁ আনি ৰজা পাতিলে। যদিও চুলিকফাক ৰজা পাতে কোনে পৰিচালনা কৰে? লালুকফুলা বৰফুকনে পৰিচালনা। চুলিকফা নামক ৰজা কাৰ্য পৰিচালনা কৰে লালুকফুলা বৰফুকন। আৰু লালুকফুলা বৰফুকনৰ ৰজা হোৱাৰ মন, কিন্তু ৰজা হোৱাৰ সপোন তেওঁ পূৰণ নহয় তেওঁ ৰাজ পৰিয়ালৰ নামত। গতিকে তেওঁ যিহেতু নিজে ৰজা হ'ব নোৱাৰে, ৰজা নহৈও তেওঁ ৰাজকাৰ্য ৰজাৰ দৰে তেওঁ থাকিবলৈ সুবিধা ল'ব, ৰজাৰ দৰে তেওঁ ৰাষ্ট্ৰত তেওঁ ক্ষমতা লাভ কৰিব। সেইকাৰণে তেওঁ সৰু ল'ৰা 14 বছৰীয়া এজন ল'ৰাক তেওঁ ৰজা পালে। আৰু চুলিকফা যেতিয়া ৰজা হ'ল, কাৰ্য পৰিচালনা কৰে লালুকফুলা বৰফুকনে, তেতিয়া তেওঁ মনত বুদ্ধি মানিলে যে ভৱিষ্যতে যাতে কোনো
ৰজা হ'ব পৰা যুৱকে যাতে ৰজা হ'ব পাৰে ৰাজসিংহাসনৰ তেওঁ যাতে অনন্ত কাললৈ তেওঁ জীৱনত গোটেই তেওঁ জীৱনকাল যাতে ৰাজভোগ কৰিব পাৰে তাৰ ব্যৱস্থা তেওঁ হাতত ল'লে আৰু সেইকাৰণে ৰাজ্যখনত যিমান সকলোকে তেওঁ এইটো মাতটো অন্ধিম শিৱৰো নিৰ্দেশ প্ৰেৰণ ৰজা হৈতে কিন্তু সেইটো স্থানত বহিবলৈ পোৱা যে ভাল ছিলে এই দুভাগৰ মাজত বহিবলৈ তুমি দাদাজনক চিনি পোৱা সেইজন তোমালোকৰ ঘৰ একদম ওচৰতে একেবাৰে শেষত গদাপাণি আছিল দুবৰ ৰজাৰ পুত্ৰ গদাপাণি বাহু বুলি আছিল এই কথাষাৰ ৰাজ্যত বিয়পি পৰাৰ লগে লগে জয়মতী কাণত পৰিল এতিয়া মই সেই প্ৰসংগলৈ আহিছোঁ জয়মতী দেখিলে যে ৰাজ্যখনত এক অস্থিৰতাৰ বাতাবৰণ বলিছে ইজনৰ পিছত সিজন ৰজাক ক্ষমতাৰ কাৰণে হত্যা কৰা হৈছে তিনিজন বিষয়া দেৱেৰা বৰবৰুৱা আতন বুঢ়াগোহাঁই আৰু লালুকফুলা বৰফুকন এই তিনিজন বিষয়াই সেই অস্থিৰতাৰ যুগটোক নিয়ন্ত্ৰণ কৰিছে ৰজাৰ ক্ষমতা শূন্য এই তিনিজন বিষয়াৰ প্ৰতাপত আহোম ৰাষ্ট্ৰৰ বেলি মাৰ যাওঁ আহোম ৰাষ্ট্ৰটোৰ বেলি মাৰ ডুবু অৱস্থাৰ সৃষ্টি এই বেলি মাৰ ডুবু অৱস্থাত জয়মতীয়ে দেখিলে ভৱিষ্যতে আহোম ৰাজত্বৰ ইমানটা উন্নত কৰিব হয়তো মোগলে আহোম ৰাজত্ব কিছুদিনৰ পিছতে দখল কৰি লৈ ল'ব সেই দেশপ্ৰেমিক লাইফুকনা বৰগোহাঁই জীয়েক জয়মতীয়ে ভাবিলে দেশখন উদ্ধাৰ কৰিবলৈ দেশৰ ৰক্ষা কৰিবলৈ আৰু তেওঁ যে ৰজাৰ একো চক্ৰান্তৰ পৰা তুমি পেলাই যোৱা আপুনি যাতে তোমাক অংগপাত কৰিব নোৱাৰে ভৱিষ্যতে দায়িত্ব ল'ব পৰা তুমি দেশখনক উদ্ধাৰ কৰিবলৈ শান্তি বনাই নিব লাগিব বাতাবৰণ প্ৰতিষ্ঠা কৰিব লাগিব আমাৰ চকুৰ পৰা আঁতৰি যোৱা বাকী সংসাৰৰ দায়িত্ব মই চম্ভালি লওঁ যি কৰিব লাগে মই কৰি তুমি মাত্ৰ তোমাক বচাই তুমি আঁতৰি যোৱা গদাপাণি কেতিয়া মান্তি হোৱা নাছিল কিন্তু বহুত বুজিৰ পাছত লগা পাহাৰলৈ পলাই ৰজাৰ চাউদাং মেলি দিলে চাৰিওফালে জয়মতী ধৰি লৈ গ'ল যে গদাপাণি ক'ত লুকাই ৰাখিছে কওঁ জয়মতী কেতিয়াও নকয় যে মই নাজানো মোক কেইটা মই নাজানো গম নাপাওঁ কোনো কাৰণত জয়মতীয়ে মানি নলয় তেওঁ নাজানে তেওঁ এটাই কথা তেওঁ নাজানে তেওঁ স্বামী ক'ত লুকাই আছে তেওঁ নাজানে তেওঁ সম্পৰ্কে একেবাৰে অৱগত নহয় তেওঁ জ্ঞাত নহয় আৰু ৰজাই যেতিয়া ৰাজসভাত জয়মতীৰ মুখৰ পৰা এটাও স্বামীৰ বিষয়ে শব্দ উলিয়াব নোৱাৰিলে তেতিয়া চাউদাঙক ক'লে যে যা হাবিলে লৈ যা জেৰেঙা লৈ যা যিমান পাৰ শাস্তি দিবি আৰু যিমান শাস্তি দিব পাৰে সিমান শাস্তি মাত্ৰ মুখৰ পৰা গদাপাণি ক'ত আছে যি মন যায় যেনেকে মন যায় যি মন যায় যিমান মন যায় শাস্তি দিব সেই অনুসৰি জয়মতীক জেৰেঙা পথাৰলৈ লৈ যোৱা হ'ল আৰু লৈ গৈ চাউদাঙে বিভিন্ন নাৰকীয় যিটো যন্ত্ৰণা বুলি কওঁ বিভিন্ন নাৰকীয় যন্ত্ৰণাৰে তেওঁক ইদিনৰ পিছত সিদিনা যন্ত্ৰৰ পৰিমাণ বঢ়াই গৈ জয়মতীয়ে দেশৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত এখন তেওঁৰ স্বামী ক'ত আছে কৈ দিয়া হ'লে ৰেহাই তথাপি নকলে ইতিহাস বুলি কয় জয়মতী সেই সময়ত অন্তঃসত্ত্বা আছিল সেই কথাষাৰ গদাপাণিৰ কাণত যেতিয়া পৰিলে যে জয়মতীক ধৰি লৈ গৈছে আৰু কঠোৰ শাস্তি প্ৰদান কৰিছে জেৰেঙা পথাৰত লগা ভেট কৰি পেলাই গদাদেৱ আহিছিলে ফেৰেও মানুহ কিয় কৈ নিদিয় তোৰ গিৰিয়েৰৰ কথা ইমান শাস্তিপন কিয় ভোগ কৰিছে জয়মতী এটাই কৈছে জয়মতীয়ে চিনি পাইছে যদিও নগাৰ ভেটত আহিছে গদাধৰ সিংহ জয়মতীয়ে চাউদাঙে চিনি পোৱা নাই কিন্তু জয়মতীয়ে দেশৰ স্বাৰ্থ কেৱল স্বাৰ্থ কি এটাই স্বাৰ্থ সেই স্বাৰ্থটো যে দেশখনক বচাব লাগিব দেশখনক ৰক্ষা কৰিব লাগিব এটা দশকৰ ভাগত বিষয়াসকলৰ ক্ষমতা কেন্দ্ৰিক লোলুপ দৃষ্টিৰ কাৰণে 7জন ৰজাক হত্যা কৰা হৈছে গতিকে দেশখনক বচাব লাগিব জাতিটোক বচাব লাগিব আহোম ৰাজত্বক বচাব লাগিব আৰু গদাপাণিয়ে দুখে মনে বেজাৰে জয়মতীৰ কথা গুচি যাব লগা হ'ল আৰু এটাই প্ৰতিজ্ঞা কৰিছে যিকোনো প্ৰকাৰে চুলি কপাৰ এই লৰা ৰজাৰ অস্থিৰ ৰাজত্ব অন্ত পেলাব এই অস্থিৰ ৰাজত্ব শেষ কৰিব লাগিব সেই প্ৰতিজ্ঞাবদ্ধ হৈ জয়মতী পুনৰ গুচি গ'ল আমাৰ গদাধৰ সিংহ পুনৰ গুচি যোৱাৰ পিছত তাৰ 2 দিনৰ পিছত জয়মতীৰ যেতিয়া মৃত্যু হ'ল খবৰ যেতিয়া গদাধৰ সিংহই পালে
তাৰপিছত তেওঁৰ বন্দৰ ফুকন লাচিত গদাধৰ সিংহৰ ভিনীয়ে বন্দৰ ফুকনৰ জৰিয়তে সেই সময়ত লুকাই থকা গদাপানীয়ে বন্দৰ ফুকনৰ তেওঁ ভিনীয়েকৰ সহায়ত পুনৰ ক্ষমতাত অহাৰ এক বাট ৰচনা কৰিছে। ল'ৰা ৰজাৰ যি অত্যাচাৰ একাংশ বিষয়া সহ্য কৰিব পৰা নাছিল, একাংশ বিষয়াই এই অত্যাচাৰবিলাক মানি ল'ব পৰা নাছিল, দেশপ্ৰেমী একাংশ বিষয়াই মনেৰে গ্ৰহণ কৰিব পৰা নাছিল আৰু একাংশ বিষয়াই ষড়যন্ত্ৰ কৰি শুই থাকোঁতে তিনিজন বিষয়াই লালুকফুলা বৰফুকনক হত্যা কৰে। লালুকফুলা বৰফুকনক হত্যা কৰাৰ পিছত চুলি কথা কিছু পৰিমাণে অকলশৰীয়া হৈ গ'ল। অকলশৰীয়া হৈ যোৱাৰ পিছত এই বন্দৰ ফুকনৰ ভিনীয়েকৰ সহায়ত গদাধৰ সিংহই 1600 ৰজা হোৱাৰ পিছত তেওঁ ল'ৰা ৰজাক পঠিয়ালে আৰু পৰৱৰ্তী সময়ত তেওঁ বিচাৰত যেতিয়াই গদাধৰ সিংহই 1681 খ্ৰীষ্টাব্দত ৰজা হ'ল, আহোম ৰাজতন্ত্ৰৰ ৰজা হ'ল, আহোম ৰাজতন্ত্ৰৰ ইতিহাসে সমৃদ্ধি কৰি আহিছে। এক নতুন বাতাবৰণ ৰচনা হৈছে, যিখিনি অস্থিৰতা, যিখিনি বিষয়াই ষড়যন্ত্ৰত লিপ্ত হৈছিল, ৰাজতন্ত্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছিল, ক্ষমতা লাভৰ আৰু তেওঁ আৰু তাৰপিছত মোগলে আৰু এইফালে দৃষ্টি দিবলৈ সাহস কৰিব নোৱাৰে। যিখন গুৱাহাটীত বিক্ৰী কৰিছিল সেইখন গুৱাহাটীত উদ্ধাৰ কৰিলে আৰু শান্তিৰে এখন আহোম ৰাজত্বৰ যি ঐতিহ্য তেওঁ পুনৰ ঘূৰাই দিব। এইখিনি কাৰ অৱদান? কাৰ অৱদানৰ বাবে আহোম ৰাজতন্ত্ৰই গদাধৰ সিংহক ৰজা হিচাপে লাভ কৰিবলৈ সক্ষম হ'ল? তাৰ অৱদানৰ আঁৰত লুকাইছে জয়মতী জীৱনৰ কৰুণ ত্যাগৰ গাথা। সেইগৰাকী নাৰীৰ চকু পানী লুকাইছে, সেইগৰাকী নাৰীৰ বুকুৰ কঁপনিবোৰ লুকাইছে, বুকুৰ বেদনাবোৰ লুকাইছে। এগৰাকী নাৰীৰ চকু পানীৰে আমাৰ ৰাজতন্ত্ৰৰ ইতিহাস আৰু জয়মতীৰ সেই চকু পানীৰ ইতিহাসে আহোম ৰাজত্বৰ 600 বছৰীয়া ইতিহাস ৰঞ্জিত হৈ আছে। আৰু জয়মতীৰ সেই ত্যাগৰ বাবে 1681 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীলৈ 1681 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীলৈকে অৰ্থাৎ 145 বছৰ সময় সেইগৰাকী নেত্ৰীৰ ত্যাগৰ কাৰণে আহোম ৰাজতন্ত্ৰই 600 বছৰীয়া ইতিহাস ৰচনা কৰিবলৈ সক্ষম। যদি সেইগৰাকী নাৰীয়ে সেই ত্যাগ নকৰিলেহেঁতেন তেতিয়াহ'লে আহোম ৰাজতন্ত্ৰৰ ইতিহাস 1680 খ্ৰীষ্টাব্দলৈ আহোম ৰাজতন্ত্ৰৰ বেলিমাৰ 1680 খ্ৰীষ্টাব্দত অন্ত পৰিলে। আমি কেতিয়াও ক'ব নোৱাৰিলোহেঁতেন যে 600 বছৰ ৰাজত্ব কৰা আমি জাতি, 600 বছৰ ৰাজত্ব কৰাৰ জাতিৰ যি কৃতিত্ব, সেই কৃতিত্বৰ ইতিহাস লিখিছিল এগৰাকী নাৰীৰ। এইবোৰ বৰ আৱেগিক কথা, বৰ প্ৰাসংগিক কথা, বৰ গুৰুত্বপূৰ্ণ কথা বুলি মই ভাবোঁ, সাধাৰণ কথা নহয়। এগৰাকী নাৰীৰ এই চকু পানীখিনি বুজিব লাগিব, এগৰাকী নাৰীৰ এই ত্যাগখিনি বুজিব লাগিব, এগৰাকী নাৰীৰ সেই দেশ প্ৰেমখিনি অনুভৱ কৰিবলৈ পাৰিব লাগিব। তেতিয়াহে মই ভাবোঁ জয়মতী দিৱসৰ প্ৰাসংগিকতা। যদি ভাবোঁ যে জয়মতী দিৱস মানে এখন নাটক উপভোগ কৰিম, নাটকখনত মনোৰঞ্জন ল'ম, নাটকখন উপভোগ কৰি ঘৰলৈ ঘূৰি যাম, জয়মতী দিৱসৰ কাহিনী কিন্তু খতম, এয়া নহয়, এয়া কেতিয়াও নহয়। জয়মতী দিৱস মানে জয়াশ্ৰী নাটক, জয়মতী দিৱস মানে সেই 600 বছৰীয়া ইতিহাসত লুকাই থকা সেই নাৰীগৰাকীৰ চকু পানীৰ ইতিহাস, সেই নাৰীগৰাকীৰ জীৱনৰ কৰুণ গাথা, সেই নাৰীগৰাকীৰ জীৱনৰ মৰ্ম বেদনাখিনি অনুভৱ কৰিব লাগিব। আৰু অনুভৱ কৰি আমি সেই নাৰীগৰাকী আদৰ্শৰে অনুপ্ৰাণিত হ'ব লাগিব যে আমি সেইটো জাতিৰ বংশধৰ, আমাৰ সেইগৰাকী নাৰী ৰঞ্জিত হৈ আছে যি জাতিটোৰ জ্ঞানৰ কাৰণে, যি জাতিটোৰ ধৰিবৰ কাৰণে, যি জাতিটোৰ ইতিহাস লিখিবৰ কাৰণে, যি জাতিটোক মোগলৰ সাম্ৰাজ্য ৰক্ষা কৰিবৰ কাৰণে নিজৰ জীৱন। আমি তেনেকৈ মুগা গাভৰুৰ কথা ক'ব পাৰোঁ, যি পূৰ্বত বাহিৰৰ অত্যাচাৰক তেওঁ নিজৰ প্ৰচণ্ড বৰগোহাঁই নিজৰ স্বামীৰ মৃত্যু হৈছিল। যিগৰাকী মুগা গাভৰুৱে মনত দুখ কৰিছিল, অৱস্থাবোৰ বহি দিব নোৱাৰাৰ কাৰণে
মোগলৰ সেনাপতি পূৰ্বকৰ হাতত তেওঁৰ স্বামী আঠটা ষোল্ল হ'ল সাতটা বজাতে কোৱা পৰৱৰ্তী সময়ত 5টা বজাতে কোৱা নিজেই দহটামানত হ'বগৈ আৰু আকৌ নাটক আছে খুব বেছি 5টামান লাগে হ'ব 5টা 3টামান নিজেই যুদ্ধ কৰি নিজৰ স্বামীৰ হত্যাৰ প্ৰতিশোধ ল'ব বিচাৰিছে আৰু পূৰ্বক বাহিনীৰ হাতত তেওঁ দিব লাগিব কিন্তু জয়মতীৰ যিটো ত্যাগ তেওঁৰ সেনাপতি দেখা পালে চক্ৰৱৰ্তী এগৰাকী নাৰীয়ে নিজৰ স্বামীৰ হত্যাৰ প্ৰতিশোধ ল'বৰ কাৰণে দেশৰ স্বাৰ্থ যদি পূৰ্বকৰ সন্মুখত যুদ্ধ কৰিব পাৰে দুগুণ উৎসাহেৰে সেইবাৰ মোগলক জয়মতী কাহিনীৰ ইতিহাস গতিকে মূলা গাভৰু জয়মতী লাচিত বৰফুকন চুকাফা এইসকল বীৰ বীৰাংগনাৰ আদৰ্শৰ কাহিনীবোৰ আমি অসমীয়া জাতি অতি স্বাৰ্থপৰ জাতি অতি সুবিধাবাদী জাতি এইকাৰণে আমি স্বাৰ্থপৰ সুবিধাবাদী জাতি বুলি মই কৈছো আমাৰ লাচিত বৰফুকন মূলা গাভৰু জয়মতীক কেতিয়া দৰকাৰ হয় কেতিয়া প্ৰয়োজন যেতিয়া আমাৰ স্বাৰ্থ যেতিয়া আমাৰ জাতিটোৱে সংকটৰ মুখামুখি হয় যেতিয়া জাতিটোৱে প্ৰত্যাহ্বান নামি আহে যেতিয়া জাতিটোৱে দুৰ্যোগ নামি আহে তেতিয়া লাচিত বৰফুকনে হওক চুকাফাকে হওক মূলা গাভৰুকে হওক জয়মতীক আমি মৈদাম খালি উলিয়াই লৈ আহোঁ যে তেওঁলোক আমাক প্ৰয়োজন আছে লাগে কোনে কয় জয়া নাই হাজাৰ জয়া আগুৱাই কোনে কয় মূলা নাই হাজাৰ মূলা আগুৱাই কোনে কয় লাচিত নাই হাজাৰ লাচিত আগুৱাই কোনে কয় জয়মতী নাই হাজাৰ জয়মতী লাচিত মূলা গাভৰু এইসকলৰ কথা আমি কেতিয়া মনত পেলাওঁ আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই বুলি কওঁ কেতিয়া কওঁ জাতিটো যেতিয়া সংকটৰ মুখামুখি হয় জাতিটো যেতিয়া বিপদৰ মুখামুখি হয় জাতিটো যেতিয়া প্ৰত্যাহ্বানৰ মুখামুখি হয় জাতিটোৱে যেতিয়া জটিলতাৰ মুখামুখি হয় তেতিয়া আমি কওঁ আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই বাকী সময়ত আমি হেংদাংখন পেলাই থৈ দিওঁ দৰকাৰ নাই সেইখন মামৰে ধৰিলেও ধৰক সেই সময়ত বাকী সময়ত আমাৰ হেংদাঙৰ দৰকাৰ নাই দেশতে উমাই ডাঙৰ নহয় বুলি কওঁ কেতিয়া কওঁ যিটো সময়ত আমাৰ প্ৰয়োজন হয় বাকী সময়ত লাচিতক আমাৰ প্ৰয়োজন নাই শৰাইঘাটৰ যুদ্ধখন আমাক কেতিয়া দৰকাৰ হয় যেতিয়া আমাৰ স্বাৰ্থ পূৰণ কৰিব লগা হয় তেতিয়া আমি এইখনে শেষৰ শৰাইঘাটৰ ৰণ বুলি কওঁ এইবাৰ শেষৰ শৰাইঘাটৰ ৰণ বুলি কওঁ এইবাৰহে আচল শৰাইঘাটৰ ৰণ বুলি কওঁ তাৰপিছত আমি শৰাইঘাটৰ ৰণখনত পাহৰি যাওঁ অৰ্থাৎ এইসকল বীৰ বীৰাংগনাক আমি জাতিটোৱে স্বাৰ্থত মৈদাম খানি উলিয়াই আনো আৰু স্বাৰ্থ পূৰণ হোৱাৰ পাছত তেওঁলোকক আকৌ পুনৰ মৈদামলৈ ফেৰি ভৰাই দিওঁ এইটো হ'ল আমি স্বাৰ্থপৰ অসমীয়া জাতি আমি সুবিধাবাদী অসমীয়া জাতি হিংসা বিদ্বেষ ঘৃণাই আমাৰ ভৰপূৰ এটা জাতিত পৰিণত হৈছে আমি আমাৰ বীৰ বীৰাংগনাসকলক বছৰটোত এদিন আমি স্মৰণ কৰোঁ এদিন আমি লাচিত দিৱস পাতো এদিন চুকাফা দিৱস পাতো এদিন মূলা গাভৰু দিৱস পাতো এদিন জয়মতী দিৱস আমাৰ দায়িত্ব শেষ 4 দিন 4জন বীৰ বীৰাংগনাক স্মৰণ কৰোঁ আমাৰ দায়িত্ব খতম কাৰণ পিছত আমি তেওঁলোকক পাহৰি যাওঁ তেওঁলোকৰ যিখিনি বীৰত্বৰ কাহিনী যিখিনি বীৰত্বৰ ইতিহাস যিখিনি বীৰত্বৰ পাঠ সেইখিনি পাঠখিনি পৰৱৰ্তী সময়ত আমি জীৱনত কেতিয়া আহৰণ কৰিবলৈ চেষ্টা নকৰোঁ অৰ্থাৎ সুবিধা বাবে এইটো কেতিয়াও হ'ব নালাগে এইটো হোৱা উচিত নহয় আমি আমাৰ জাতীয় জীৱনৰ ইতিহাস সেইসকল বীৰ বীৰাংগনাক আদৰ্শৰে সজাব লাগিব সেইসকলৰ বীৰ বীৰাংগনা আদৰ্শ নিৰ্মাণ কৰিব লাগিব সেইসকলৰ বীৰ বীৰাংগনা আদৰ্শ আমি জাতিটোক আগবঢ়াই লৈ যাব লাগিব তেতিয়াহে আচলতে 600 বছৰ ৰাজত্ব কৰা এটা জাতি বুলি গৰ্ব কৰাৰ আমি আচলতে সৌভাগ্য তেতিয়াহে অধিকাৰ আছে মোৰ তেতিয়া অধিকাৰ আছে মই 600 বছৰ ৰাজত্ব কৰা জাতিৰ এটা অংশ বুলি কোৱা যেতিয়া মই সেই জাতিটোৰ ইতিহাসৰ বুকুত মই মোৰ চৰিত্ৰ নিৰ্মাণ কৰিলোঁ মই মোৰ চৰিত্ৰ তেতিয়া নিৰ্মাণ কৰিম যিজন লাচিতে নিজৰ নৰিয়াকাৰে নিজৰ জীৱন পণ কৰিছিল যিগৰাকী জয়মতীয়ে নিজৰ জীৱন উৎসৰ্গা কৰিছিল যিগৰাকী মূলা গাভৰুৱে নিজৰ দেশৰ কাৰণে প্ৰাণ বিসৰ্জন দিছিল যিজন চুকাফাই আহি পেলাই সমন্বয়ৰ এক ইতিহাস ৰচনা কৰিছিল সমন্বয় সমৃদ্ধিৰ ইতিহাস ৰচনা কৰিছিল আমাক এটা জাতীয় জীৱনৰ বাট দেখুৱাইছিল আমাক জাতিৰ সমৃদ্ধিশালী হৈ যোৱা আগবাঢ়ি হৈ যোৱা ৰাস্তা নিৰ্মাণ কৰি দিছিল সেই কথাবোৰ আমি গ্ৰহণ কৰিব গতিকে এইখিনি ক'বলৈ বহুত দীঘলীয়া ইতিহাস আছে কৈ থাকিলে গোটেই ৰাতিটো শেষ নহ'ব তথাপি আপোনালোক যিহেতু নাটক চাবলৈ আহিছে বৰ বেছি দীঘলীয়া কৰাৰ প্ৰয়োজনীয়তা বোধ কৰা নাই মই সময় আনিব বিচাৰিছোঁ মাত্ৰ আমি এই কথাবোৰ আমি ভাবিব লাগে যে আজিৰ সময়ত আজিৰ প্ৰেক্ষাপটত আমি কেৱল মোবাইলৰ ৰীল এটা বনালে আমাৰ দায়িত্ব শেষ নহয় মোবাইলত ৰীল এটা বনাই দিলে আমাৰ দায়িত্ব শেষ নহয় আমাৰ আই মাতৃসকলৰ দায়িত্ব আছে মোগল আমাৰ নেপোলিয়ন বোনাপাৰ্টে কৈছিল যে মোক এগৰাকী মহিলা দিয়া মোক এগৰাকী আই দিয়া মোক এগৰাকী নাৰী দিয়া মই এটা জাতি বনাই অৰ্থাৎ আপোনালোক এটা জাতি নিৰ্মাণৰ কাৰিকৰ
আপোনালোকৰ বুকুত জাতি নিৰ্মাণৰ অধিকাৰ, আপোনাৰ জাতি নিৰ্মাণৰ স্বপ্ন লুকাই আছে। আপোনালোকে জাতিটো গঢ় দিব পাৰে, কাৰণ আজিলৈকে পুৰুষে সন্তান পৃথিৱীত জন্ম দিয়া নাই, প্ৰত্যেকটো সন্তান জন্ম দিছে মহিলাই। আমাৰ সন্তান জন্ম দিয়া অধিকাৰ নাই, আপোনালোকৰ অধিকাৰ আছে। গতিকে সন্তানক সঠিকভাৱে আগুৱাই লৈ যোৱা, সন্তানক সঠিকভাৱে মানৱ সম্পদ হিচাপে গঢ়ি তোলা, সন্তানক আদৰ্শ নাগৰিক হিচাপে গঢ়ি তোলা প্ৰত্যেকগৰাকী নাৰীয়ে মন ল'ব লাগিব। এগৰাকী মাতৃয়ে যদি ভাবে, এগৰাকী আয়ে যদি ভাবে যে মই মোৰ সন্তানক আদৰ্শ হিচাপে গঢ়ি তুলিম, মই মোৰ সন্তানক আদৰ্শ হিচাপে নিৰ্মাণ কৰিম, পৃথিৱীত এনে কোনো শক্তি নাই, সেই সন্তানে বিপদে যাব পাৰে। সেই সন্তানটো কেতিয়াও বিপদে নাযায় যদি আইগৰাকী সিদ্ধান্ত লয় যে মই মোৰ সন্তানটোক আদৰ্শ সন্তান হিচাপে গঢ়ি তুলিম। জয়মতীয়ে যিটো কাম কৰিছিল যে মই মোৰ দেশৰ ছাত্ৰৰ জীৱনটো উৎসৰ্গা কৰি দিম, তথাপি মই দেশৰ শান্তি ঘূৰাই আনিম। এই কথাবোৰ আমাৰ প্ৰত্যেকগৰাকী আই মাতৃয়ে উপলব্ধি কৰিব লাগিব, অনুধাৱন কৰিব লাগিব। প্ৰত্যেকগৰাকী আই মাতৃ সেই কথাবোৰ আমি অনুভৱ কৰিবলৈ সক্ষম হ'ব লাগিব। সময় আটাইতকৈ শক্তিশালী বস্তু, পৃথিৱীৰ আটাইতকৈ যে শক্তিশালী বস্তু আছে সেইটো হৈছে সময়। সময় আমাৰ আটাইতকৈ উপযুক্ত বিচাৰক, সময় সকলোতকৈ উপযুক্ত নিৰ্ণায়ক, সময় আমাক সকলোকে লক্ষ্য কৰি আছে। গতিকে যেতিয়ালৈকে মই মোক নিজক নিয়ন্ত্ৰণ নকৰিম, যেতিয়ালৈকে মই মোক নিজক পৰিৱৰ্তন কৰিম বুলি নাভাবিম, পৃথিৱীত এনে কোনো শক্তি নাই মোক সলনি কৰি দিব। মই যদি মোক সলনি নকৰোঁ, পৃথিৱীত এনে কোনো শক্তি নাই মোক সলনি কৰি দিব। ৰূপান্তৰেহে জগত ধুনীয়া কৰে, জ্যোতিপ্ৰসাদে জিখাৰ কথা কৈছে। গতিকে আমাৰ পৰিৱৰ্তন লাগিব, আমি সংশোধন লাগিব, সংস্কাৰ হ'ব লাগিব। কিন্তু পৰিৱৰ্তনৰ বাটত আমি আমাৰ যিটো মূল্যবোধ, আমাৰ যিটো প্ৰমূল্যবোধ, সেইখিনি আমি মই ভাবোঁ আমি আমাৰ সমাজখনক ধুনীয়া কৰিব লাগিব। এটাই আমি চিন্তা কৰিব লাগিব যে হিংসা, ঈৰ্ষা, বিদ্বেষ কিনাৰে নহয়, আমি আশীৰ্বাদেৰে প্ৰাৰ্থনাৰে আমাৰ সমাজখনক নিৰ্মাণ কৰোঁ। আমাৰ সমাজখনক আমি ফুল ছটিয়াই দিওঁ, ঘৃণা নহয়। আমি সমাজখনক সুভাষ ছটিয়াই দিওঁ, ঘৃণা নহয়। আমি সুভাষ ছটিয়াই এখন সঁচা অৰ্থত মানৱীয় প্ৰমূল্যৰে উদ্বুদ্ধ, মানৱীয় চেতনাৰে উদ্বুদ্ধ, মানৱীয় জিজ্ঞাসাৰে উদ্বুদ্ধ এখন মানৱীয় সমাজ নিৰ্মাণৰ আশাৰে স্বপ্নৰে মই মোৰ এই চমু অনুভৱ সামৰি লৈছোঁ। ধন্যবাদ।